বিলাসীপাৰাত নৱনিযুক্ত আটানী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মুস্তাফিজুৰ ৰহমানক উষ্ম আদৰণি। গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ কৰ্মীৰ বিশাল বাইক ৰেলীৰে বিলাসীপাৰাৰ বাঙালীপাৰাৰ পৰা গৌৰীপুৰলৈ ৰোড কৰে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে। নৱনিযুক্ত সভাপতি মুস্তাফিজুৰ ৰহমানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ধন্যবাদ জ্ঞাপন কৰি কয় যে মোক যি গুৰু দায়িত্ব অৰ্পণ কৰিলে আগন্তুক পঞ্চায়তৰ বিধানসভা নিৰ্বাচনত সকলো দলীয় কৰ্মকৰ্তাৰ লগত লৈ আগন্তুক পঞ্চায়ত দখল কৰিবলৈ বুলি মন্তব্য কৰে নৱনিযুক্ত সভাপতিগৰাকীয়ে। সভাপতিগৰাকীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দল সাধাৰণ সম্পাদক আতৱাৰ হুছেইন লগতে কংগ্ৰেছীসকলে। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, টাইমছ অসম 24। হয়, নিশ্চয়কৈ আপোনালোকে জানে গৌৰীপুৰ বিধানসভা সমষ্টিৰ নতুনকৈ গঠিত আটানী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। তাৰ কাৰণে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ধুবুৰী জিলাৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেদৰে আগবঢ়াই ল'ব আপুনি আগন্তুক দিনত? হয়, নিশ্চয়কৈ ইতিমধ্যে দেখা পাইছে যে আমাৰ আজি কালি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা হৈছে ব্লক প্ৰেচিডেণ্ট হোৱাৰ লগে লগে আমাৰ দলীয় কৰ্মীসকলে আজি আপোনাৰ এই আটানী ব্লকৰ যি ষ্টাৰ্টিং পইণ্ট আপোনাৰ বাঙালীপাৰা ইয়াতে প্ৰায় 200-300 মান বাইক আৰু আমাৰ কংগ্ৰেছ কৰ্মী সকলোৱে আহি আমাক ইয়াতে উষ্ম আদৰণি গামোচা দি জনাইছে। আৰু ইমান উৎসাহ আমাৰ কংগ্ৰেছ দলৰ ৱাৰ্কাৰৰ মাজত দেখি আমি আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনে হওক বা আমাৰ বিধানসভা নিৰ্বাচনে হওক আমি যে আৰু ভাল ফলাফল দেখুৱাব পাৰিম এইটো কিন্তু